স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি বহু দিনৰ বিৰতিৰ পিছত মই আকৌ আপোনালোকৰ মাজলৈ আহিছো খুব ব্যস্ত হৈ আছো শুটিংত হেকাৰণে আহিব পৰা নাই মোৰ নতুন সিৰিয়েল সম্প্ৰচাৰিত হৈছে ৰং চেনেলত প্ৰত্যেক দিনাখনে প্ৰত্যেক নিশা মানে সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা ৮ বজা আপোনালোকে নিশ্চয় চাইছে যদি চোৱা নাই তেতিয়াহলে চাব যদি আপোনালোকৰ কিবা কথা ভাল লগা নাই তেনেহলে কমেন্ট কৰি জনাব যে আমুক আমুক কথাকিটা ভাল লগা নাই বা মোক যদি মোৰ বিষয়ে কিবা ক'ব লগা আছে তেতিয়াহলে মোক মোৰ বিষয়ে লিখিব মোৰ ইনষ্টাত গৈও লিখিব পাৰে মোৰ ফেসবুকতো মোলে মেছেজ কৰিব পাৰে বা এইটো ভিডিঅ'ৰ তলত আপোনালোকে লিখিব পাৰে গতিকে কমেন্ট কৰিব কেনেকুৱা পাইছে আমিতো সকলোৱে খুব চেষ্টা কৰিছো যাতে সিৰিয়েলখন মনোগ্ৰাহী হওক সিৰিয়েলখন আপোনালোক সকলোৱে ভাল পাওক কিন্তু হয়তো কৰবাত কেতিয়াবা ভুল হৈ যায় গতিকে আপোনালোকে আশা কৰিছো মোক জনাব আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ লৈয়ে মই আজি এইটো পৰ্যায় পাইছোহি গতিকে খুবেই জৰুৰী আপোনালোকৰ আশীৰ্বাদ আৰু মৰম মোৰ বাবে আৰু আপোনালোকৰ নিজৰ ছোৱালী বুলি ভাবিব যিমানখিনি নিজৰ ছোৱালীক যেনে ধৰণে ভুলটো দেখুৱাই দিয়ে শুদ্ধটো প্ৰশংসা কৰে তেনেকুৱাকে বুকু কৰিব বুলি মই আশা কৰিছো মোৰ যিখিনি ভুল ভ্ৰান্তি আছে সেইখিনি মোক শুধৰাই দিব এইখিনি কথা মই মোৰ সিৰিয়েলৰ বিষয়ে ক'লো কিন্তু আজিৰ আমি যেটো ভিডিঅ' বনাবলৈ লৈছো বা যিখিনি কথা মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো সেইখিনি কথা কিন্তু সিৰিয়েলৰ কথা নহয় মই বহুত দিন আপোনালোকৰ মাজলৈ আহা নাই মই যিখিনি বস্তু যিখিনি কথা মই মোৰ নিজৰ জীৱনত মই অভিজ্ঞতা হয় বা মই নিজৰ জীৱনত যেটো খটুৱাও বা মই নিজে যেটো এক্সপেৰিয়েন্স কৰো মই সেই কথাখিনিহে আপোনালোকৰ লগত শেয়াৰ কৰো কোনো ধৰণৰ বেলেগ কথা মই আপোনালোকৰ লগত নাপাতো মানে আপোনালোকলৈ আগবঢ়াই নিদিও মই যিখিনি কথা মই নিজে অনুভৱ কৰো যিখিনি কথা লৈ মই মোৰ নিজৰ শৰীৰটো ঠিক কৰিছো বা মই মোৰ কিছুমান অসুখ ৰিভাৰ্স কৰিছো বা নিজকে ঠিক কৰিছো সেই কথাখিনিহে মই আপোনালোকৰ আগত শেয়াৰ কৰো গতিকে মই আজি যিটো কথা বা যেটো ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো হেতু হৈছে মানসিক স্বাস্থ্য বুলি ক'লে প্ৰথম কথা হ'ল ষ্ট্ৰেছ তে কথাটো হৈছে কি বহু এনেকুৱা ব্যক্তি আছে যিসকলে কয় যে আমাৰ একো মেন্টাল ষ্ট্ৰেছ নাই আমাৰ একো ইমান সাংঘাতিক ধৰণৰ ষ্ট্ৰেছ নাই বা একো মেন্টাল একো মানে আমি একো মানে মানসিক একো অৱসাদ নাই বা মানসিক একো প্ৰেছাৰ নাই কিন্তু তেনেকুৱা কথা হ'বই নোৱাৰে যিসকল ব্যক্তিয়ে তেনেকৈ কয় তেখেতসকলে আচলতে নাজানে তেখেতসকলে যে ভিতৰি সঁচাকৈ আচলতে মানসিকভাৱে এটা চাপ লৈ আছে অনবৰতে এটা ষ্ট্ৰেছ অনবৰতে এটা ফেয়াৰফুল মাইণ্ড কি হ'ব কেনেকৈ হ'ব এটা কনফিউজিং এটা পৰিস্থিতি আৰু অনবৰতে ইনসিকিউৰড এনেকুৱা এটা পৰিৱেশত তেওঁলোকে আছে আচলতে কিন্তু তেওঁলোকে নিজকে বুজাব নাজানে বা ক'ব নোখোজে বা তেওঁলোকে মানি নলয় সেই কথাটো যে তেওঁলোকৰ মানসিক চাপ আছে কিন্তু এই কথাখিনি কয় তেখেতসকলে তেনেকৈ কিন্তু তেওঁলোকৰ শৰীৰে আকৌ এটা বেলেগ উল্টা কথা কয় শৰীৰত দেখিব মেদ বেছি শৰীৰত দেখিব অসুস্থতা শৰীৰত দেখিব জুখতকৈ বেছি খোৱাৰ প্ৰৱণতা হোৱাৰ লগে লগে হেতু কভাৰা হেতু থাকে কিহে কয় যে খানা টেষ্টি আছিল খোৱা খাদ্যখিনি টেষ্টি আছিল আচলতে জানো হেতু হয় আচলতে হেতু নহয় খাদ্যত সোৱাদযুক্ত হ'লেও আপোনাৰ শৰীৰত যিখিনি লাগে আপুনি সেইখিনিহে খাব তাতকৈ বেছি কিয় খাব আপুনি জানে যে বেছি খোৱাৰ লগে লগে আপোনাৰ শৰীৰত হি অপকাৰ কৰিব সেই কথাটো জনাৰ পিছতো খায় কিয় খায় তাৰ মানে মানসিক চাপ আছে মানসিক চাপ থকাৰ কাৰণে সেই গোটেই মানসিকভাৱে গোটেই কথাখিনি গোটেই চাপটো সেই গোটেই ফ্ৰাষ্ট্ৰেশ্যনটো সেই গোটেই বস্তুখিনি নোহোৱা কৰি দিব বুলি ভাবে খাদ্যই আৰু খাদ্যত মনোনিৱেশ কৰে খাদ্যক বেছিকৈ খাবলৈ লয় আৰু কিন্তু অকমান সময়ৰ কাৰণে স্যাটিসফাই হয়ও যে খাই থকা সময়তো ভাল লাগেও কিন্তু খাই উঠাৰ পাছত সেই স্যাটিসফেকশনটো সেই সন্তুষ্টিটো নোহোৱা হৈ যায় তাৰ পাছত আকৌ সেই একে লেভেল হৈ যায় মানসিক স্বাস্থ্যৰ যেতিয়ালৈকে ঠিক নহ'ব যেতিয়ালৈকে আপুনি এইটো একসেপ্ট নকৰিব যে হয় মোৰ ষ্ট্ৰেছ আছে সকলোৰে জীৱনত মানসিক চাপ থাকে সকলোৰে জীৱনত অসুবিধা সমস্যা থাকে কাৰো জীৱনত এনেকুৱা নাই মই যে আজি হাঁহি আপোনালোকৰ লগত কথা পাতিছোঁ কেতিয়াও নাভাবিব যে মোৰ জীৱনত সমস্যা নাই এই গোটেই সমস্যাখিনি কেনেকৈ তাক সমাধান কৰিব লাগিব তাৰ যেটো উপায় সেই উপায়টো মোৰ হাতত আছে আৰু সেই উপায়টো কৰিব লাগিব তেতিয়াহে আপোনাৰ সমস্যা সমাধান হ'ব আৰু যিসকল ব্যক্তি নিজে মানি ল'ব নোখোজে যিসকল ব্যক্তি ভাবে যে মোৰ কোনো ষ্ট্ৰেছ নাই মই ষ্ট্ৰেছ নলওঁ মই লোকক ষ্ট্ৰেছ দিওঁ কিন্তু মনত ৰাখিব
লোকক ষ্ট্ৰেছ দিবলৈও নিজে বহুত ষ্ট্ৰেছ ল'ব লগা হয়, বহুত মানসিক চাপ নিজে ল'ব লগা হয়, তেতিয়াহে লোকক মানসিক চাপ দিব পাৰিব। যেতিয়ালৈকে মানি নল'ব যে আপোনাৰ মানসিক চাপ আছে, তেতিয়ালৈকে আপুনি পিছৰ যিটো পৰ্যায়, পিছৰ যিটো ষ্টেপ, সেই ষ্টেপটোত কাম কৰিব কেনেকৈ? পিছৰ ষ্টেপ কি? পিছৰ ষ্টেপ এইটো যে মানসিক স্বাস্থ্য আমি ঠিক কৰিব লাগিব। প্ৰথম কথা হ'ল মানসিক স্বাস্থ্য ঠিক কৰা। মানসিক স্বাস্থ্য ঠিক হ'লেহে নিজৰ শৰীৰ ঠিক হ'ব। গতিকে মানসিক স্বাস্থ্য কিহে বেয়া কৰে বা কিহে আপোনাক মানসিক চাপ দিয়ে, প্ৰথমতে বিচাৰি উলিয়াওক সেইবিলাক বিষয়। প্ৰথম কথা হ'ল আপোনাক মানসিক চাপ দিয়া ব্যক্তি, বিষয় বা পৰিস্থিতিৰ পৰা সদায় দূৰত থাকক। যিবোৰ মানসিক চাপৰ পৰা আপোনাৰ কোনো লাভ নহয়, আপুনি তাৰ একো সমাধানৰ পথ আপোনাৰ হাতত নাই, সেইবোৰৰ পৰা দূৰত থাকক। আৰু যিবোৰ মানসিক চাপ আপুনি জানে যে এইখিনি মানসিক চাপ আপুনি ল'ব লাগিব আৰু এইখিনি সমস্যা আমি সমাধান কৰিব লাগিব, তাৰ যিটো সমাধানৰ পথ সেইটো উলিয়াওক। আৰু সমস্যা বুলি কৈ মানসিক চাপ নাই বুলি কৈ সমস্যা লৈ থাকি আপুনি খোৱাত যদি মনোনিৱেশ কৰে, তেনেহ'লে কেতিয়াও আপোনাৰ স্বাস্থ্য ঠিকে নাথাকে। কেতিয়াবা অলপ দিনৰ কাৰণে মানসিক স্বাস্থ্যটোক আপুনি হেঁচা মাৰি ধৰি আপোনাৰ শৰীৰটো ঠিক কৰিব পাৰে। আপুনি 10 কেজি, 12 কেজি, 15 কেজি, 20 কেজি আপুনি কমাই ল'লে, কিন্তু সেইটো কেতিয়াও কণ্টিনিউ হৈ নাথাকিব। এটা সময়ত এনেকৈ বাঢ়ি যাব, আপুনি ধৰিবই নোৱাৰিব, বাঢ়ি গুচি যাব। কাৰণ মনে অনবৰত নিজকে সন্তুষ্ট কৰিবলৈ খাদ্য বিচাৰিব, যিকোনো ধৰণৰ খাদ্য, আৰু সেইটো হেল্ডি ফুড, মানে স্বাস্থ্যসন্মত খাদ্য নহ'ব, সেইটো জাংক হ'ব, সেইটো ফাষ্ট ফুড হ'ব। গতিকে যিকোনো খাদ্য খাবলৈ মন কৰি থাকিব। কিমান দিন মানসিকভাৱে তাক হেঁচা মাৰি ধৰিব? নহয়, নোৱাৰিব। এটা সময়ত মনে সেইটো নমনা হৈ যাব। গতিকে প্ৰথম আৰু প্ৰধান কথা হৈছে যে মানসিকভাৱে সুস্থিৰ হওক। মানসিকভাৱে যেনেকুৱা ধৰণৰে ষ্ট্ৰেছ নহওক, যেনেকুৱা ধৰণে সমস্যা নহওক, মানসিকভাৱে তাক সুস্থিৰভাৱে ঠিক কৰিবলৈ চেষ্টা কৰক। তাৰ পাছত মানসিক স্বাস্থ্য ঠিক হোৱাৰ লগে লগে আপুনি দেখিব যে আপোনাৰ শাৰীৰিক যিটো স্বাস্থ্য সেইটো আপোনাৰ উন্নত হৈ গৈছে। বহু বেমাৰ, বহু অশান্তিৰ পৰা আপোনাৰ শৰীৰ মুক্ত হৈ গৈছে। মই খুব সহজে ক'ব বিচাৰোঁ যে যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰে, আমাৰ সন্তানে পঢ়া শুনা নকৰে বা সন্তানে কেতিয়াবা আমি নভবাৰ দৰে কাম কৰে, তেতিয়া কি হয়, অভিভাৱকসকলে তেখেতসকলক যথেষ্ট বেয়াকৈ কথা কয়। কেতিয়াবা পিতেও, কেতিয়াবা বেয়াকৈও কথা কয়। কিন্তু মনত ৰাখিব, এই যে বেয়াকৈ কথা ক'লে, এই যে পিটিলে বা এই যে তেওঁলোকক যে আপুনি গালি পাৰিলে, তাৰ বাবে কিন্তু আপোনাৰ মানসিক স্বাস্থ্য ভাগি পৰিছে। আপুনিও কিন্তু মানসিকভাৱে সুস্থিৰ নহয়। সেইকাৰণেহে আপুনি সন্তানক তেনেকৈ ক'ব পাৰিছে। সন্তানক বুজাই দিয়ক তেওঁলোকৰ অসুবিধাটো কি। তেওঁলোকৰ পৰাও বুজিবলৈ চেষ্টা কৰক যে তেওঁলোকে কি কি সমস্যাত পৰিছে বা কিয় এনেকুৱা ধৰণৰ কাম কৰিছে। তেওঁলোককো বুজিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক বুজাই দিয়ক যে এইটো পৰিৱেশত এইটো কাম যদি নহয়, তেনেহ'লে অনাগত দিনত তোমালোকৰ এইটো হ'ব পাৰে। নিজে যেতিয়া আপুনি ষ্ট্ৰেছ ল'ব, নিজে চাপ ল'ব, চাপ লৈ যেতিয়া গালি গালাজ কৰিব বা পিটিব বা অশান্তিকৰ এটা পৰিৱেশ কৰিব, তেতিয়া আপোনাৰো মানসিকভাৱে অশান্তিয়ে হ'ব। তাৰ বাহিৰে একো বেলেগ কথা নহয়। গতিকে নিজেও অশান্তিত নাথাকিব আৰু সন্তানকো অশান্তি নিদিব। সন্তানক বুজাই দিয়ক যে অনাগত দিনত যদি এনেকুৱা ধৰণৰ কাম কৰি থাকা, অনাগত দিনত কি হ'ব পাৰে। আৰু নিজৰ মনৰ মানসিক চাপৰ পৰা দূৰত থাকক, কাৰণ আপোনাৰ শৰীৰটো বেয়া হৈ যাব। গতিকে যিমান পৰা যায় নিজৰ মানসিক চাপ দূৰত ৰাখক আৰু খুব সুন্দৰকৈ নিজৰ স্বাস্থ্যটো ঠিকে ৰাখিবলৈ চেষ্টা কৰক। আৰু নিজকে মানি লওক, এই কথাটো মানি লওক যে মোৰ মানসিক চাপ আছে আৰু মোৰ এইকেইটা কথা লৈ পেলাই মানসিক চাপ হয়। সেইকেইটাৰ সমস্যা যদি পাৰে সমাধান কৰক, নহ'লে দূৰত থাকক। গতিকে যিসকল ব্যক্তিয়ে কয় যে মোৰ ষ্ট্ৰেছ নাই, মই কোনো ধৰণৰ মানসিক চাপ নলওঁ, তেখেতসকললৈ মোৰ বিনম্ৰ অনুৰোধ যে তেখেতসকলৰ স্বাস্থ্য লাহে লাহে বেয়া হৈ যাব। গতিকে এই কথাটো ভবাৰ আগতেই মানি লওক যে আপোনাৰ মানসিকভাৱে আপুনি কি কথাত অশান্ত, কি কথাৰ কাৰণে আপোনাৰ মানসিক চাপ হয়। মানসিক চাপ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আপুনি শৰীৰত গুৰুত্ব দিব নোৱাৰিব। গতিকে মানসিক চাপ দূৰ কৰক আৰু শৰীৰ সুন্দৰকৈ চলাওক। মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তাৰ বাবে ধন্যবাদ।